জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল। শোকত ম্ৰিয়মান হৈ আছে জুবিন গাৰ্গৰ অনুৰাগী। সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰতিদিনেই ভিৰ অজস্ৰ অনুৰাগী। প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অনুৰাগীৰ সোঁত বৈছে সমাধি ক্ষেত্ৰলৈ। দিনে নিশাই লোকাৰণ্য হৈ পৰিছে সমাধি ক্ষেত্ৰ। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা দেওবাৰৰ দিনটোত সমাধি ক্ষেত্ৰত ভিৰ দি বাট নোপোৱা অৱস্থা। নিশাও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ জনতা সমাধি ক্ষেত্ৰত সমবেত হৈ আপোন শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিলে। সমাধি ক্ষেত্ৰৰ পৰাই সমস্বৰে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। আমি তাৰে কিছু পৰিৱেশ দেখুৱাবৰ বাবে আপোনালোকক এই মুহূৰ্তত অনুপ নাথৰ কাষলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ পৰা অনুপ সংযুক্ত হৈছে। অনুপ, কালি ভিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছিল সমাধি ক্ষেত্ৰত। আজিও তালৈ বিভিন্ন জনৰ আগমন ঘটিছে। গোটেই পৰিৱেশটো এবাৰ আমাক দেখুৱাওক। নিশ্চয়কৈ ৰাজদীপ, যে কালি যিহেতু এমহীয়া তিথি সম্পন্ন হ'ল আৰু তাৰ পাছত দেখা পোৱা গৈছে যিহেতু আজি 31টাকৈ দিন, গতিকে আজি 31টা দিনৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মই দেখুৱাব চেষ্টা কৰিম। যে ইয়াতে জুবিন ক্ষেত্ৰৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাম যে আজিও অৰ্থাৎ বৰ্তমান সময়ত বা এইটো ক্ষণতো দেখা পোৱা গৈছে যে অজস্ৰজনৰ ইয়াতে সোঁত বৈছে। যে এমাহ পাৰ হৈ গ'ল, তাৰ পাছতো এই আমাৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি যি আদৰ, যি মৰম, যি স্নেহ, সেয়া আচলতে দেখা পোৱা গৈছে। এই দৃশ্য দেখিলে আচলতে সকলোৱে স্পষ্ট হ'ব যে আচলতে কনিষ্ঠৰ পৰা জ্যেষ্ঠ বা আচলতে কোনো বয়সৰ সীমা নাই। জুবিন গাৰ্গক ভাল পোৱাৰ বা যিসকলে ভাল পায় তাৰ কোনো বয়সৰ সীমা নাই। প্ৰতিগৰাকী সেয়া লাগিলে মহিলাই হওক বা পুৰুষেই হওক, যুৱক যুৱতী, কণ কণ শিশুসকলৰ মুখে মুখে মায়াবিনীৰ গান, মুখে মুখে জুবিন গাৰ্গৰ যি জীৱনত যিখিনি কৰি গ'ল তাৰ আচলতে যিখিনি কথা, সেই কথাখিনি তেওঁলোকৰ মুখত। আৰু দেখা পোৱা গৈছে যে সকলোৰে আজিৰ তাৰিখতো চকুত চকুলো বৈ অহা পৰিলক্ষিত হয়। আৰু বহুজনে বা ভিন্নজনে বা প্ৰতিজনে একোখন যি গামোচা, সেই গামোচাৰে এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন গাৰ্গক। আৰু এয়া পোনপটীয়া যি আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আৰু আনফালে যদি আমি চাওঁ যে আয়তীসকলে নাম জুৰিছে, পুৱাৰে পৰা আচলতে অবিৰতভাৱে যি নাম প্ৰসংগ, সেই নাম প্ৰসংগ চলি আছে। যে মই পুনৰ উল্লেখ কৰিছোঁ যে কোনো ধৰণৰ বয়সৰ সীমা নাই। বৃদ্ধসকলো এই ধৰণে আহিছে জুবিন ক্ষেত্ৰলৈ আৰু তেওঁলোকে আহি জুবিন গাৰ্গক সকলোৱে স্মৰণ কৰিছে। মই সম্ভৱ যদি হয় কিছু কথা পতাৰো চেষ্টা কৰিম যে কি ক'ব তেওঁলোকে, বা জুবিন ক্ষেত্ৰত যিহেতু এমাহ সম্পূৰ্ণ হ'ল তাৰ মাজতো ন্যায়ৰ এটা প্ৰসংগ বা সকলোৱে আচলতে ন্যায়ৰ কথাটো কৈ আহিছে। মই আপোনালোকৰ ওচৰলৈ অলপমান আহিছোঁ। ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। আগতেও আহিছিল নে আজি? নাই, মই প্ৰথম আহিছোঁ ইয়ালৈ। কেনেকুৱা লাগিছে? গোটেইটো আচলতে শ্মশান বুলি কোৱা হয়, কিন্তু শ্মশানৰ পাছতো এখন সমাধি ক্ষেত্ৰ যে কোনো শ্মশান নহয়, এটা তীৰ্থস্থানলৈ তীৰ্থস্থানেই হৈছে এইটো, আৰু তীৰ্থস্থান হৈয়ে থাকিব এইটো। ইয়াত শ্মশান বুলি কোনো হেৰি নাই। মানুহে শান্তি পাব আহি অলপ, মানুহে সকলো দুখ পাহৰি ইয়াতে অলপ শান্তি পাব। চৰ্চাৰ বিষয় যে ন্যায়, জুবিন গাৰ্গ আচলতে মৃত্যু কেনেকৈ হ'ল, সেই বিষয়টো আজিৰ তাৰিখতো এটা মাহ সম্পূৰ্ণ হ'ল। তাৰপাছতো আচলতে ৰাজ্যবাসীয়ে গমেই নাপালে যে জুবিন গাৰ্গ আচলতে কেনেকৈ কি হ'ল। তেখেতক আচলতে তেওঁৰ চখ বহুত আছিলে, সাঁতুৰিব খুব ভাল পাইছিলে আৰু তেওঁ সাগৰৰ কথা কৈছিলে, সাগৰৰ তলিত শুম বুলিও কৈছিলে। আৰু তেওঁ সাঁতুৰিছিলে। আচলতে তেওঁক সেই হেৰিটোলৈ নিবই নালাগিছিলে। ভুল হৈছে সেইখিনি মানুহখিনি, যিখিনি মানুহ কৰ্মকৰ্তা আছিলে তেওঁক নামিবলৈ দিব নালাগিছিল। আৰু তেওঁক এনেই ছিংগাপুৰলৈ নিয়াটোৱে ভুল হৈছে। তথাপিও তাৰ পৰা আকৌ তেনেকৈ এটা ট্ৰিপ, এটা দ্বীপত গৈ পেলাই এনেকৈ হেৰি কৰাটো সেইটো মাৰাত্মক ভুল হৈছে। অৱহেলাতে আচলতে অৱহেলা হয়। কাৰণ মানুহটোৰ এনেকুৱা এটা বেমাৰ হৈ আছে। তেওঁক আজি কিছুদিন আগতে নিয়মীয়াকৈ চিকিৎসা কৰিছিল। ডক্টৰে কৈছিল যে তেওঁক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব, কিন্তু মানুহবিলাকে এই কথাও নামানি পেলাই তেওঁক মানে আকৌ পানীৰ ওচৰলৈ লৈ গ'ল। আৰু তেওঁ টেম্পটেশ্যন এটা আহিব, তেওঁক কোনো বাধা দিব নোৱাৰে সাঁতুৰিম বুলি ভাবিলে, তেওঁ নিজেই সাঁতুৰিব তাতে। গতিকে তেনেকুৱা এটা পৰিস্থিতিলৈ জুবিন দাক যিহেতু জানে, তেওঁলোকে তেনেকুৱা এটা পৰিস্থিতিলৈ নিবই নালাগিছিল। সেইটোৱে যে অৱহেলাৰ ফলতে এইগৰাকী প্ৰিয় শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, এই কথাখিনি আচলতে প্ৰতিগৰাকীয়ে অনুভৱ কৰিছে। আৰু যি পৰিৱেশ, সেই পৰিৱেশটো মই দেখুৱাম যে কালিৰ দিনটোত যিহেতু এটা মাহৰ বা যি জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহৰ যি তিথি আছিল, সেই তিথিত কি ধৰণে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল এটা মই দৃশ্য দেখুৱাম ৰাজদীপ। সেই দৃশ্য দেখিলে স্পষ্ট হ'ব যে প্ৰায় 80,000ৰো অধিক যি গামোচা, সেই গামোচা কালিৰ দিনটোত ইয়াতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই যিসকল
যিসকল তেওঁৰ অনুৰাগী আহিছে সেই অনুৰাগীসকলে দিছে আৰু বিশেষ বাহনখনে সমজিলাৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়লৈ এই গামোচাখিনি বা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যিসমূহ জুবিন গাৰ্গে ভাল পোৱা সামগ্ৰী দিছিল সেই সামগ্ৰীখিনি যিহেতু সমজিলা কাৰ্যালয়ত ৰখা হৈছিল আৰু বৰ্তমান দেখা পোৱা গৈছে যে এই ধৰণে কালিৰ দিনটোত যিসমূহ সামগ্ৰী উঠিছিল বা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিছিল সেই সামগ্ৰীখিনি এই ধৰণে এখন বিশেষ বাহনত লৈ যোৱা হ'ব সমজিলা কাৰ্যালয়ত আৰু প্ৰতিটো দিনে এনেধৰণে একোখন গাড়ীত লৈ যোৱা হৈছে যিসমূহ সামগ্ৰী সেই সামগ্ৰীখিনি আৰু তাৰ যি আন এটা দৃশ্য মই দেখুৱাম যে সেয়া হৈছে আয়তীসকলে নাম ধৰিছে অৰ্থাৎ অবিৰতভাৱে জুবিন ক্ষেত্ৰত দেখা পোৱা গৈছে আয়তীসকলৰ নাম জুবিন গাৰ্গৰ ন্যায় যি আচলতে ন্যায় সেই ন্যায়ৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰিছে জুবিন গাৰ্গৰ যি আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ প্ৰতি তেওঁলোকে বা তাৰ উদ্দেশ্যে এই ধৰণে দেখা পোৱা গৈছে যে অবিৰতভাৱে প্ৰতিটো দিনেই 40ৰ পৰা 50টাকৈ যি নাম সেই নামৰ গ্ৰুপে আহি বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহি এই ধৰণে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেখা পোৱা গৈছে তেওঁলোকে নাম জুৰিছে অবিৰতভাৱে মই পুনৰ উল্লেখ কৰিছোঁ যে কোনোদিনেই কম হোৱা নাই কোনোদিনেই ইয়াতে যে নাম অনুষ্ঠিত হোৱা নাই এনেধৰণৰ কথা নহয় প্ৰতিটো দিনেই এনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে আৰু জুবিন গাৰ্গৰ এই যিটো সমাধি ক্ষেত্ৰ পৰিৱেশ দেখুৱাইছোঁ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আজিও তাত দিহানাম চলি আছে এয়া নামতীসকলে তাত অহৰহ দিহানাম পৰিৱেশন কৰিছে আমি পৰিৱেশবোৰ আপোনালোকক দেখুৱাই গৈছোঁ সোণাপুৰৰ হাতীমৰাৰ সেই সমাধি ক্ষেত্ৰত